আরে যিসকলে আন মহিলাৰ মেখেলা ধৰি আন মহিলাৰ চাদৰ ধৰি আনৰ বেডৰুমত কি হৈছে নহৈছে সেইবোৰ শুনি ফুৰে, সেইবোৰ এতিয়া গোটেই অসম ৰক্ষাৰ ঠিকা লৈছে। মিয়াৰ বিৰুদ্ধে 3টা শ্লোগান দি 7টা চেলাইন লৈ পেলাই তেওঁ বিচনাত পৰি থাকে আৰু এইসকলে জাতি ৰক্ষাৰ ঠিকা লৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? এনে এটা প্ৰশ্নই কৰা হৈছিল এগৰাকী মহিলাক। মহিলাগৰাকী সেই সাংবাদিকগৰাকীৰ দৃষ্টিত এগৰাকী সন্দেহযুক্ত নাগৰিক, এগৰাকী সন্দেহযুক্ত বাংলাদেশী, যাৰ বাবে তেওঁ বাংলাদেশী নহয় বুলি তেওঁক প্ৰমাণ কৰিবলৈ এটা প্ৰশ্ন কৰা হ'ল, যিটো প্ৰশ্ন আছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? আৰু মহিলাগৰাকীয়ে কিং কৰ্তব্য বিমূঢ় হৈ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি তেওঁ নাজানো বুলি ক'লে। লগে লগে সাংবাদিকজনে বিৰাট হৈচৈ কৰি আৰম্ভ কৰিলে যে এইগৰাকী হৈছে এগৰাকী সন্দেহযুক্ত বাংলাদেশী, কাৰণ এওঁ অসমৰ মুখ্যমন্ত্ৰীৰ নাম ক'ব নোৱাৰে। নেৰেটিভটো এইটো যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানিলেই তেওঁ সন্দেহযুক্ত নাগৰিক অথবা তেওঁ সন্দেহযুক্ত বাংলাদেশী। এইবাৰ সেই সাংবাদিকগৰাকীক মই সুধিছো, যদি আপোনালোকে মোকো এই প্ৰশ্নটো কৰে যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি, মোৰো উত্তৰ একেটাই হ'ব, নাজানো। ময়ো একেটা উত্তৰেই দিম যে অসমৰ মুখ্যমন্ত্ৰী কোন, নাম কি, মই নাজানো বুলিয়েই ক'ম। কাৰণটো অতি স্পষ্ট যে আজিৰ অসমখনত গোটেই অসম ৰক্ষাৰ যিটো ঠিকা বা অসমৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি, সেইটো ৰক্ষা কৰাৰ ঠিকাটো এতিয়া দিয়া হৈছে একাংশ তথাকথিত সাংবাদিক আৰু তথাকথিত কিছু দল সংগঠনক। আমি এতিয়া দেখিছো যে উজনি অসমখনতেই গোটেই অসমৰ পৰিসীমাটো সংক্ষিপ্ত কৰিব বিচৰা মূৰ মগজু নাইকিয়া একাংশ তথাকথিত চান্দাজীৱী সংগঠনৰ নেতৃত্বই গোটেই অসমখনৰ পৰিসীমাটো এতিয়া উজনি অসমত সীমাবদ্ধ কৰিছে। যে তেওঁলোকে এটা নতুন তেওঁলোকৰ আন্দোলন আৰম্ভ কৰিছে, তথাকথিত আন্দোলন, যে মিয়ামুক্ত অসম বা মিয়াসকলক উজনি অসমৰ পৰা যাবলৈ বা গুচি যাবলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰি প্ৰকাশ্যভাৱে তেওঁলোকে আইন হাতত তুলি লোৱাৰ দৰে পৰিস্থিতি তেওঁলোকে উদ্ভৱ কৰিছে। তাৰ পিছতো অসমত যদি সঁচাকৈ এগৰাকী সাহসী মুখ্যমন্ত্ৰী আছিল, সেইসমূহ ঘটনা তেওঁ প্ৰতিহত কৰাটো দেখিবলৈ পোৱা নগ'ল। আইন শৃংখলা এতিয়া এই দল সংগঠনবোৰৰ হাতত, আৰু গোটেই অসমখনৰ যিটো ৰক্ষা কৰাৰ ঠিকা, এই ঠিকাটো লৈছে একাংশ তথাকথিত সাংবাদিকে। এটা সংবাদ দেখিলো য'ত কোৱা হৈছে যে একাংশ সন্দেহযুক্ত ব্যক্তিয়ে কোনোবা এখন ঠাইত, অসমৰে কোনোবা এখন ঠাইত তেওঁলোকে মছজিদ পাতিছে আৰু তেওঁলোকে ধৰ্মীয় শিক্ষাৰ বাবে তেওঁলোকে তাতে মাদ্ৰাছা পাতিছে। আৰু এই মছজিদ আৰু মাদ্ৰাছা পতাৰ বাবে কোৱা হৈছে যে এইদৰে গঢ়ি তুলিছে এখন মিনি বাংলাদেশ। মই ধিক্কাৰ দিছো তেনে সাংবাদিকতাক। তেনে সাংবাদিকতাক, এই হালধীয়া সাংবাদিকতা বুলি যিটো কয়, এইটোক মই ধিক্কাৰ দিছো। কোনোবাই নিজৰ ধৰ্মটো পালন কৰিবৰ বাবে এটা মছজিদ পাতিলে বা ধৰ্মীয় শিক্ষা ল'বৰ বাবে এটা মাদ্ৰাছা পাতিলে, সেইটো হৈ পৰে মিনি বাংলাদেশ। এই হৈছে তেওঁলোকৰ জ্ঞানৰ নমুনা। আজি দল সংগঠনবোৰৰ কথাটো বৰ আচৰিত যে একাংশ এনে ব্যক্তি এতিয়া গোটেই অসমৰ ঠিকা লৈছে, যিয়ে আন মহিলাৰ এই আচল ধৰি আনৰ বেডৰুমত কি হৈছে নহৈছে এইবোৰৰ জুতি লৈ ফুৰা বা এইবোৰ শুঙি ফুৰা একাংশ কাপুৰুষ এতিয়া হৈ পৰিছে কিছুমান তথাকথিত জাতীয় সংগঠনৰ নায়ক। আৰে যিসকলে আন মহিলাৰ মেখেলা ধৰি আন মহিলাৰ চাদৰ ধৰি আনৰ বেডৰুমত কি হৈছে নহৈছে সেইবোৰ শুঙি ফুৰে, সেইবোৰ এতিয়া গোটেই অসম ৰক্ষাৰ ঠিকা লৈছে। এগৰাকীটো আছে পেঞ্চিল সদৃশ তেওঁৰ দেহাটো লৈ পেলে দিনটো তেওঁ মিয়া কাটিম, মুছলমান কাটিম, এইবোৰ কথা বতৰা কৈ থাকে। আৰু 3 দিনমান তেওঁ যদি একেলেঠাৰিয়ে জয়াই অসম ধ্বনিটো দিয়ে, তাৰপিছত 15 দিনমান তেওঁ বিচনাত পৰি থাকে চেলাইন লৈ। এয়ে হৈছে তেওঁৰ শক্তি আৰু সামৰ্থ্য। মিয়াৰ বিৰুদ্ধে 3টা শ্লোগান দি 7টা চেলাইন লৈ পেলাই তেওঁ বিচনাত পৰি থাকে, আৰু এইসকলে জাতি ৰক্ষাৰ ঠিকা লৈছে। এতিয়া এইবোৰ কি জানে? এইবোৰ হৈছে এটা নাটক।
ইয়াৰ আগতো আমি বহু দেখিছো এনে জাত্যাভিমান আমি বহু দেখিছো। এই জাত্যাভিমানবোৰ এনেকুৱা যে এনেদৰে ভাবুকি প্ৰদান কৰি এই যে মিয়া শ্ৰমিকসকলক যিবোৰে কামত নিয়োজিত কৰে সেই ঠিকাদাৰসমূহৰ পৰা পইচা কালেকশ্যন কৰিব, ইটা ভাটাসমূহত গৈ ভাবুকি দিব, মালিকসকলৰ পৰা চান্দা কালেকশ্যন কৰিব। এইবোৰ হৈছে একো একোটা জীৱিকা, তেওঁলোকৰ জীৱিকাটোক আগুৱাই নিয়াৰ একো একোটা প্ৰধান উৎস। আৰু এই গোটেই কথা বতৰাবোৰত সাৰ পানী যোগাইছে এগৰাকী ক্ষমতা লোভী হিটলাৰৰ দৰে ব্যক্তি এগৰাকী। সেই ব্যক্তিগৰাকীৰ বাবে ক্ষমতাই সৰ্বস্ব। নিজৰ ল'ৰা ছোৱালীক তেওঁ এচি ৰুমত বহুৱাই ৰাখিছে, ৰাখি অসমৰ একাংশ ছাত্ৰ নেতা, একাংশ দল সংগঠনৰ নেতাক তেওঁ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি এটা পংগু ভৱিষ্যত প্ৰজন্ম গঢ় দিবলৈ তেওঁ চেষ্টা কৰিছে। আৰু সেই পংগু ভৱিষ্যত প্ৰজন্মক পৰৱৰ্তী সময়ত নেতৃত্ব দিব তেওঁৰ পুত্ৰ বা তেওঁৰ কন্যাই। আৰু এইবোৰ এই দল সংগঠনৰ নেতাবোৰৰ মূৰত বা মগজুত সোমোৱা নাই। এইদৰে অসম চলিছে এতিয়া। এই নেৰেটিভটো এনেদৰে চলাই নিবলৈ যত্ন কৰি থকা হৈছে। সকলোৱে ইয়াত বাহবা দিছে, সকলোৱে ইয়াত জিন্দাবাদ দিছে। আৰে উচ্চাৰণক লৈ যদি ইমানেই বিতৰ্ক কৰিবলৈ মন আছে, অপেন ডিবেটলৈ মাতিছো। মই অপেন ডিবেটলৈ মাতিছো সেইসকল তথাকথিত হালধীয়া সাংবাদিকক, সেইসকল তথাকথিত চান্দাজীৱী ভৃত্য আৰু গোলামক মাতিছো মই অপেন ডিবেটলৈ। অসমটো এখন জনজাতি প্ৰধান এখন ৰাজ্য, বিভিন্ন জনজাতিৰ মানুহ ইয়াত বাস কৰে। বিতৰ্কৰ বাবে নহয়, মই তথ্যৰ বাবে কৈছো কিমানজন জনজাতীয় মানুহে অসমীয়া ভাষাটো শুদ্ধভাৱে উচ্চাৰণ কৰিব পাৰে, কিমানজন নলবেৰীয়া মানুহে, কিমানজন বৰপেটীয়া মানুহে অসমীয়া ভাষাটো শুদ্ধভাৱে লিখিত ৰূপত যিটো আছে তাৰ শুদ্ধ উচ্চাৰণ কৰিব পাৰে। প্ৰশ্নবোৰ কৰিলে আমি হৈ যাম অসমীয়া বিদ্বেষী। আৰে মিয়াই এটা উচ্চাৰণ ভুলকৈ কৰাৰ লগে লগে তথাকথিত হালধীয়া সাংবাদিকবোৰ সেই মিয়াজনৰ ওপৰত জঁপিয়াই পৰে যে উচ্চাৰণ চাওক। আৰু একাংশ দল সংগঠনৰ বৃদ্ধ নেতা, একাংশ দল সংগঠনৰ বৃদ্ধ নেতা যিসকলে ৰাতি চুলাই সেৱন কৰি বহি থাকে, সেইসকলক দেখিছো ডিঙিত অসমীয়াৰ স্বাভিমান গামোচাখন লৈ পেটটো অকণমান আগলৈ দি তেওঁলোকে এতিয়া মিয়া খেদা অভিযানত লাগি পৰিছে। আৰু কৰবাত গৈ মিয়াসকলক অসমীয়া উচ্চাৰণ কৰিবলৈ দিছে, তাৰ পিছত অন কেমেৰা তেওঁলোকে কৈছে এয়া চাওক সন্দেহযুক্ত বাংলাদেশী, তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে। এই যে নেৰেটিভটো অসমীয়া ভাষা শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰা মানেই অবৈধ বাংলাদেশী, অসমীয়া ভাষাটো শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰা মানেই তেওঁ অসমীয়া নহয়, এই নেৰেটিভটোৰ বাবে কৈছো। কিমানজন মাৰোৱাৰী মানুহে অসমীয়া ভাষা শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে, অসমত থকা কিমানজন বিহাৰী সম্প্ৰদায়ৰ মানুহে অসমীয়া ভাষাটো শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে। আৰে কা আন্দোলনৰ জৰিয়তে যিসকলে বিৰোধিতা কৰিছিল কাক, এতিয়াতো 1971 চনৰ পিছত অহা হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ চৰকাৰে বদ্ধপৰিকৰ। এইসকলৰ কিমানজনে অসমীয়া ভাষা শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে? দৃষ্টি কেৱল মিয়াসকলৰ প্ৰতি, কাৰণ মিয়াসকল খাটি খোৱা, মিয়াসকল পৰিশ্ৰম কৰিব জানে, মিয়াসকল শ্ৰমজীৱী, মিয়াসকলৰ অৰ্থনৈতিক উত্তৰণ হৈছে বাবে একাংশৰ জ্বলন হৈছে আৰু তেওঁলোকক লৈ ৰাজনীতি চলিছে। এই কাপুৰুষ ভৃত্যবোৰেতো এই উজনি অসমত থকা শ্ৰমজীৱী মানুহসকলকে অত্যাচাৰ কৰিছে। মোৰ মগজু নোহোৱা কেইটামানক দেখিছো কলকাতাৰ পৰা শ্ৰম কৰিবলৈ অহা একাংশক তাত আবদ্ধ কৰি তেওঁলোকক মানসিকভাৱে নিৰ্যাতন কৰিছে। আৰে এইসকলৰ মগজুত যদি থাকিল হয়, এওঁলোকৰ মন মগজুত কেৱল ঘৃণা আৰু বিদ্বেষ পৰি আছে। এওঁলোকে জনাটো উচিত যে অসমৰ বহু মানুহ কলকাতাত কিন্তু কাম কৰি বহি আছে, অসমৰ বহু যুৱক এতিয়াও কলকাতাত সংস্থাপিত। এই যে বিদ্বেষৰ বিষ বাষ্পটো যদি আজি অসমত বিয়পোৱা হৈছে, কলকাতাতো যদি এনেকুৱা অসমীয়া বিদ্বেষ কোনোবাই বিয়পায়, তেতিয়াহ'লে পৰিস্থিতিটো কি হ'ব এবাৰ ভাবি চাইছেনে সকলে? এইবোৰৰ ভাবি চাবলৈ সময় নাই। এইবোৰক এজন, মই কৈছো অসম ধ্বংসৰ ভূমিকা লোৱা এজন অংশ মামাই এতিয়া গোটেই অসমখন ধ্বংস কৰিব, ৰক্তৰ ফাকু খেলিবৰ বাবে তেওঁ চেষ্টা কৰি আছে অহৰহ। আৰু তেওঁৰ প্ৰৰোচনাত, তেওঁৰ প্ৰত্যক্ষ প্ৰৰোচনাত
এই দল সংগঠনবোৰে উভতবোৰে নাচিবলৈ আৰম্ভ কৰিছে। এই নেৰেটিভটো কিমান দিনলৈ চলিব? এইবাৰ মই এটা কথাত ধন্যবাদ জনাম যে বৰ্তমানৰ এগৰাকী বিধায়ক শ্বেৰমান আলীয়ে খুব ধুনীয়া কথা এটা কৈছে। মইতো ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো শ্বেৰমান আলীৰ এই বক্তব্য, যে এই যে উদ্ভণ্ডালি কৰা এইসকলক কাণৰ তলিত কাণতলীয়া স্বৰ দুটামান সোধাই দিলে এওঁলোকে এইবোৰৰ পৰা আঁতৰত থাকিব। আৰু এইটোৱে সত্য, কাণতলীয়া স্বৰ যিদিনাখন এওঁলোকৰ পৰিব, মিয়াৰ হাতৰ কাণতলীয়া স্বৰ, সিদিনাখন এওঁলোকে বুজি পাব যে প্ৰকৃত সত্যটো কি। মিয়াই মছজিদ পাতিলে মিনি বাংলাদেশ হৈ যায়, মিয়াই মাদ্ৰাছা পাতিলে মিনি বাংলাদেশ হৈ যায়, মিয়াই অসমীয়া শুদ্ধকৈ ক'ব নোৱাৰিলে সেই মিয়া হৈ পৰে অবৈধ বাংলাদেশী। এইটোৱে হৈছে অসমৰ নেৰেটিভ। বৈধ ভাৰতীয় নাগৰিকক এইদৰে নিৰ্যাতন কৰি থকাটো কিদৰে হৈ থাকিব পাৰি? অসম কি ঠিকা দিয়া হৈছে তেওঁলোকক? অসম ৰক্ষাৰ অসম ৰক্ষাৰ ঠিকাটো কেৱল তেওঁলোককে দিয়া হৈছে। আৰু এই গোটেই কথা বতৰাবোৰত সাৰ পানী যোগাইছে একাংশ তথাকথিত টিভি চেনেলে। গোটেই অসমখন বিষাক্ত কৰাৰ, গোটেই অসমখনৰ পৰিৱেশ কলুষিত কৰাৰ বাবে দায়ী একাংশ তথাকথিত য়েল্লো জাৰ্নেলিজিমত নিমজ্জিত কিছুমান সাংবাদিক। আজি টিভিৰ সাংবাদিকৰ যি টিভি কেমেৰা লৈ যিসকল ঘূৰি ফুৰে, এটা হাতত মোবাইল আৰু এটা বুম লৈ ঘূৰি ফুৰা, অধিকাংশ সাংবাদিক হৈছে আণ্ডাৰ মেট্ৰিক ফেইল। তেওঁলোকে কি জানিব সাংবাদিকতা কি? সাংবাদিকতা কি তেওঁলোকে কি জানিব? সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা নথকা, সাংবাদিকতাৰ যিখিনি কোৱালিটি দৰকাৰ সেইখিনি নথকা একাংশ আণ্ডাৰ মেট্ৰিক, কোনোমতে এই LP স্কুলত দেওনা পাৰ হোৱা বহু সাংবাদিক এতিয়া অসমত পিয়াপি দি ফুৰিছে এটাকে বুম লৈ। কাৰোবাৰ অন্নপ্ৰাশনলৈ তেওঁলোক যায় আৰু তাৰে অকণমান ভিডিঅ' ফুটেজ কালেকশ্যন কৰি তেওঁলোকে সেই ঘৰৰ গৃহস্থক কয় এইটো আমি ভিডিঅ' হিচাপে বজাম, 500 টকা এটা দিয়ক। তেনে সাংবাদিকো আছে। তো তেনেকুৱা সাংবাদিকৰ পৰা অসমে কি আশা কৰিব পাৰে? ইয়াতকৈ ভাল নিৰপেক্ষ সাংবাদিকতা অসমত দেখিবলৈ এতিয়া অকণমান অসুবিধা হৈছে। নিৰপেক্ষ সাংবাদিক এতিয়া অসমত পাবলৈ অকণমান কঠিন। এই গোটেই পৰিৱেশটোত মই এগৰাকী বিশ্লেষক হিচাপে, এগৰাকী সমাজ সচেতক ব্যক্তি হিচাপে, এগৰাকী আইনৰ ছাত্ৰ হিচাপে মই তথাকথিত মিয়া সম্প্ৰদায় বা মুছলমান সেই সংখ্যালঘু সম্প্ৰদায়ক কেইটামান আহ্বান জনাব বিচাৰিছো। চিধা আৰু স্পষ্ট কথা, য'ত আপুনি অপমানিত হৈছে, যি অঞ্চল কি লাগিলে শিৱসাগৰ, যোৰহাট, তিনচুকীয়া, ডিব্ৰুগড়, যিয়েই নহওক কিয়, সেই অঞ্চল অতি শীঘ্ৰে পৰিত্যাগ কৰক আৰু তালৈ দুনাই নাযাব। যদি নিজৰ আত্মসন্মান আছে তালৈ নাযাব তালৈ। যিসকলে পাচলিৰ ব্যৱসায়ৰ সৈতে জড়িত, খাৰুপেটীয়াই হওক, বৰপেটাই হওক, বিভিন্ন অঞ্চলৰ যিসকল পাচলি ব্যৱসায়ী আছে, যিসকল তথাকথিত মিয়া সম্প্ৰদায়ৰ বা সংখ্যালঘু সম্প্ৰদায়ৰ পাচলিৰ সৈতে জড়িত ব্যৱসায়ী আছে বা উৎপাদক আছে, তেওঁলোকক কৈছো, য'ত আপোনাৰ সম্প্ৰদায়ক অপমান কৰা হৈছে, অপদস্থ কৰা হৈছে বাৰে বাৰে, তাত আপুনি ব্যৱসায় সম্পূৰ্ণৰূপে বৰ্জন কৰক। হোজাই অথবা বৰাকৰ যিসকল আগৰ ব্যৱসায়ী আছে, যিসকলে উজনি অসমৰ বিভিন্ন ঠাইত তেওঁলোকৰ আগৰ ব্যৱসায়, তেওঁলোকে তাৰ পৰা আগৰ বা হাচিগছ সংগ্ৰহ কৰাৰ যিটো এটা ব্যৱসায় তেওঁলোকৰ আছে, য'ত আপুনি অপমানিত হৈছে, আপোনাৰ সম্প্ৰদায় অপমানিত হৈছে, সেই ঠাইলৈ দুনাই সেই ব্যৱসায় কৰিবলৈ নাযাব। যিসকল মৎস্যপালক আছে, যিসকলে মাছ পালন কৰে, যিসকলে মাছৰ ব্যৱসায়ৰ সৈতে জড়িত মিয়া অথবা সংখ্যালঘু আছে, মই সেই সকলকো অনুৰোধ জনাম, য'ত আপোনাৰ সম্প্ৰদায়ৰ মানুহ, য'ত আপোনাৰ জাতিৰ মানুহ অপমানিত অত্যাচাৰিত হৈ আহিছে, সেই ঠাইৰ সৈতে আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰা বন্ধ কৰক বা ব্যৱসায়িক লেনদেন সম্পূৰ্ণৰূপে বন্ধ কৰক। যিসকল শ্ৰমিক আছে, যিসকলে ইটা ভাটাত শ্ৰম কৰে, যিসকলে কনষ্ট্ৰাকশ্যনৰ কামৰ সৈতে যিসকলে শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে, মই সেইসকলক আহ্বান জনাইছো, সেই অঞ্চল পৰিত্যাগ কৰক য'ত আপোনাৰ জীৱন আৰু জীৱিকাৰ ওপৰত সাংঘাতিক ধৰণে নিৰ্যাতন কৰি থকা হৈছে, য'ত আপোনাৰ জীৱন জীৱিকাৰ ওপৰত
সাংঘাতিক নিৰ্যাতন চলিছে সেই অঞ্চল লাগিলে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট যিয়েই নহওক কিয় আপুনি সেই অঞ্চল পৰিত্যাগ কৰক আৰু শপত খাওক যে সেই অঞ্চললৈ দুনাই আপুনি শ্ৰম কৰিবলৈ নাযায় আত্মসন্মান আৰু স্বাভিমান লৈ যদি আপুনি জীয়াই থাকিব নোৱাৰে তেন্তে আপুনি সেই ঠাইলৈ অপমানিত অপদস্থ হবলৈ কিয় বাৰে বাৰে কৈছে মই এই কথাটো বুজি পোৱা নাই আজি দেখিলো নাটক বহুত দেখিলো আমি ভিডিঅ' আমাৰ তাত ভিডিঅ' ফুটেজ আছে যে হোজাইৰ একাংশ আগৰ ব্যৱসায়ী বা হাঁচি গছৰ ব্যৱসায়ীয়ে তথাকথিত সেই পেঞ্চিল নেতাৰ ওচৰত গৈ তেওঁলোকে শৰণাপন্ন হৈছে যে আমাৰ আগৰ ব্যৱসায়ীসকলৰ অকণমান অসুবিধা হৈছে গতিকে আমাক উজনি অসমত অহাৰ যিটো পৰিৱেশ সেইটো কৰি দিব লাগে নিৰ্লজ্জ সেইসকল আগৰ ব্যৱসায়ী নিৰ্লজ্জ সেইসকল আগৰ ব্যৱসায়ী যিসকলে এই হোজাইৰ পৰা তেওঁলোকে সেই অঞ্চলত য'ত তেওঁলোকৰ জীৱন জীৱিকাক লৈ প্ৰশ্ন আৰু শংকাৰ ভাৱ সৃষ্টি হৈছে তাত সেই পেঞ্চিল নেতাৰ শৰণাপন্ন তেওঁলোক হৈছে এই এনেবোৰ কৰ্মকাণ্ডৰে এই জাতিয়ে মূৰ দাঙি থিয় হৈ থাকিব নোৱাৰে এনেদৰে অপমানিত অত্যাচাৰিত হৈয়ে থাকিব আৰে স্বাভিমান বোলা বস্তু এটা আছে স্বাভিমান বোলা বস্তু এটা আছে লাজ বোলা বস্তু এটা আছে মইতো লাজ পাইছো যিসকলে এনেদৰে কোনোবা পেঞ্চিল নেতাৰ শৰণাপন্ন হৈ কৈছে যে আগৰ ব্যৱসায়ৰ বাবে আমি উজনি অসমলৈ আমাৰ যিটো লেনদেন সেইটো কৰিবৰ কাৰণে এটা পৰিৱেশ আপুনি কৰি দিয়ক নিৰ্লজ্জ এইসকলে হৈছে মুনাফিক কাফিৰ এইসকলে হৈছে মুনাফিক কাফিৰ এইসকলে জাতিৰ বা এটা সম্প্ৰদায়ক এইদৰে অপমান অপদস্থ নিৰ্যাতন কৰি থকাৰ পিছতো যিসকলে অপমান অপদস্থ কৰিছে সেইসকলৰ শৰণাপন্ন হৈছে এনেদৰে জাতিৰ উত্থান হব এনেদৰে জাতি এটাই মূৰ দাঙি থিয় হৈ থাকিব পাৰিব নোৱাৰে গতিকে অকণমান বিবেক আৰু বুদ্ধিৰে কথাবোৰ চিন্তা কৰক আপুনি পাচলি ব্যৱসায় তাত নকৰিলেও চলিব পাৰিব আপুনি তাত শ্ৰম কৰিব নগলেও তাত আপুনি চলিব পাৰিব আপুনি আগৰ ব্যৱসায় তেওঁলোকৰ লগত নকৰিলেও চলিব পাৰিব তেতিয়াহ'লে কিয় আপুনি এনেদৰে নিজকে আত্মসমৰ্পণ কৰি এটা সম্প্ৰদায়ক আৰু অত্যাচাৰ সহি থাকিবৰ বাবে আপোনালোকে এই বাটটো মুকলাই দিছে ৰাজনীতি বহুত হ'ল গতিকে এই সম্প্ৰদায়ৰ যিখিনি নেতা আছে এই সম্প্ৰদায়ৰ যিখিনি নেতৃস্থানীয় ব্যক্তি আছে এই সম্প্ৰদায়ৰ যিখিনি ব্যৱসায়ী মহল আছে তেওঁলোকৰ কথাবোৰ অকণমান যুক্তিৰে চিন্তা কৰি চাব কাৰণ আজিৰ সময়ত এই পৰিস্থিতিত যদি এইসকল তথাকথিত মিয়া ব্যৱসায়ী বা মিয়া শ্ৰমিকে নিজৰ এই কথাবোৰ অনুধাৱন কৰিব নোৱাৰে তেন্তে যুগৰ পিছত যুগ ধৰিও এইসকল এই তথাকথিত ভণ্ড এই জাতীয়তাবাদী যিসকলে নিজকে জাতীয়তাবাদী বুলি কয় এই ভণ্ড মুখা পিন্ধা জাতীয়তাবাদী সকলৰ হাতত নিৰ্যাতিত নিপীড়িত হৈয়ে থাকিব লাগিব